तुमसे मिलना बातें करना बड़ा अच्छा लगता है আইও বুটি হবা কি পোক গোটেইখন বগাই আছে ইমান ডাঙৰ ডাঙৰ কি পোক এইকেইটা ঐ মা বোলো ঐ মা চাহিচোন আহ ঐ মা ঐ আইও কেনেকুৱা দেখিছে দেখিয়ে কিবা লাগিছে ঐ নবীন কি কৰি আছ ঐ এসোপা বেৰত কি দেখিছ নাই কেনেকুৱা পোক এসোপা এইবিলাক কি হৈছে তোৰ ঘৰতো ওলা যে এইটো পোক গাঁৱৰ সেই যা তা ঘৰত এইটো পোক ওলাইছে আমাৰ ঘৰতো ওলাইছিলে কালি ৰাতি কি গাঁৱত চবতে ওলাইছে নেকি এইটো পোক তো একদম একেঠাইতে এগাল এগাল পোক ওলাইছে এনেকুৱা মই বোলো আকৌ আমাৰ ঘৰটো লেতেৰা কাৰণে ওলাইছে নেকি চবৰ ঘৰতে ওলাইছে যেতিয়া ডাঙৰ কথা হৈছে এইটো এই পোকবিধ বোলে বহুত ডেঞ্জাৰাছ কিবা বোলে সেই বেমাৰৰ বীজাণুহে বিয়পাইছে বুলি শুনিছোঁ কি হয় নেকি এই সোপা তেতিয়াহ'লে কেনেকৈ আঁতৰাম ইয়াৰ পৰা নাজানো আৰু দেই দেখি কিবাহে লাগিছে আৰু সোপা মাৰিব লাগিব যেন তেনে পাই ভয়হে লাগিছে কেনেকৈ মাৰিব য'তে ত'তে এগাল এগাল ওলাইছে এইবোৰ যে কিবা সেই স্প্ৰে মাৰিব লাগিব চাগে দৰৱ মাৰিব লাগিব सुहाना सफर और ये मौसम हसी পটককৈ সন্ধিয়া লাগিলে পাই যাওঁহে কোবা কবিকে টৰ্চ লাইটটো আনিবলৈ নহ'লে যি জোনাক নিশা বুলিহে নহ'লে যে একোৱে নেদেখিলোহেঁতেন দেৱে ছাৰ এই মই অকণ ওলাই গৈছিলোঁ তিনিআলিৰ ফালে পটককৈ সাঁজ লাগিলে আজি সেই টৰ্চটোও নানিলোঁ তাকেহে বোলো সোনকালে যাওঁ কথা এটা গম পাইছে নাই হৈকিয়াদা এতিয়া গাঁৱৰ পৰিস্থিতি ভাল নহয় নহয় এনেকৈ সন্ধিয়া ওলাই নুফুৰিব কি কথা মই এতিয়ালৈকে গম নাপাওঁ কি আপুনি সঁচাকৈ গম নাপায় নেকি গাঁৱত পোক এবিধৰ আতংক হৈছে নহয় কলা একদম সেই একদম এজাক হৈ পেলানি আহে মানুহক বোলে একদম লতি ঘটি কৰে বুলি কৈছে আৰু বেমাৰৰ বীজাণু বিয়পাইছে বোলে গোটেইখন শৌচাও বমি হয় বোলে গোটেই সেই ফুটি দিলে মানে এনেকুৱা ভয় লাগিছে নহয় যেনিয়ে তেনিয়ে ওলাইছে হে মই গমেই নাপাওঁ দেখোন ক'ত ওলাইছে হয় ক'ত বুলি নহয় যেনিয়ে তেনিয়ে ওলাইছে যাৰ তাৰ ঘৰত হে মই গমেই নাপাওঁ সোনকালে যাওঁহে তেতিয়াহ'লে হৈকাদা এই ওপৰৰ ফালৰ পৰা কিবা এজা কৰি অহা যেন দেখিছোঁ এজা কি আহিছে পলকো হৈকাদা আজি হাগনি হোৱাটো নিশ্চিত আৰু শৌচ আৰু বমি আজি মৰিলোঁ পিপিয়াইছে কামুৰিছে মৰিলোঁ গৰুণ্ড পক্ষী মৰিলো বেয়া কামুৰিছে মৰিলোঁ একেতেকি তহঁতি এইবোৰ নোৱাৰ গম পাইছ নাই তহঁতি এইবোৰ বেছি চেষ্টা নকৰিবি এইবোৰ পোকবোৰ একদম যেতিয়া হুৰা হুৰাই আহিব নহয় তেতিয়া গম পাবি মোক আজি ৰাস্তাত কেতেৰাকৈ এটাই কামুৰিলে এতিয়া সেই হাগনি ভাৱ নকবি আৰু পেট চলি গৈছে পুৰা কৈ দিছোঁ আৰু দেই একদম দুৰ্বল কৰি পেলাইছে যাকে যাকেহে আহে আকৌ একেলগে মই সেইকাৰণে লাখতি লৈ আছোঁ পুৰা ঠিকছে আজি একদম ফিনিছেই দি দিম নোৱাৰ ঘৰৰ ভিতৰত সোমাই থাকগৈ যা হুৰা হুৰাই আহিব গোটেইখন আপুনি ঘৰলৈ যাওক আমি ডেকা ল'ৰাকেইটা আছোঁ নহয় সেই পোকবিধে ডেকা ল'ৰা সৰু ল'ৰা বুঢ়া ল'ৰা নেচাই পুৰা ঠিকছে একদম এই বেমাৰ বিয়পাই থৈ যায় আহিলে মানে মই যাওঁগৈ দে মোৰ বহুত ভয় লাগিছে এইটো গ'লেগৈ পিছে এই অকলে অকলে উঠিলে আমাৰ বিপদ হ'ব আমি যাওঁগৈহে আমাৰ গাঁওখনত এইটো অৱস্থা হৈছে বুলি ক'লে যে কোনো নাহিব আমাৰ গাঁৱলৈ পাই জীয়াহঁতক ঘৰ ফালে গম নাপালে হ'ল আৰু আমাৰ গাঁৱত যে এনেকুৱা পোক ওলাইছে মাকে আৰু ককায়েকে গম পাবলৈ হ'লে আৰু চেচি আৰু ছোৱালী এনেও নিদোকৈ আছে আৰু নিদিব গমটোতো পাবই নিউজত দিব আজি ৰিপৰ্টাৰ কেইটামান আহিছিলে পোককেইজনীও সেই ভিডিঅ' কৰিবলৈ সিহঁতি সেই যেনে তেনে বাচি মেলি ভিডিঅ' কৰি লৈ গৈছে কি সৰ্বনাশ তেতিয়াহ'লে চবেই গম পাব আমাৰ গাঁৱত যে এনেকুৱা পোক ওলাইছে বৰ ডাঙৰ কথা এটা শুনিলোঁ পাই সেই ভেকুলী গাঁৱত বোলে কিবা পোক এবিধ ওলাইছে কামুৰিলে হেনো বোলে সেই হাগনি আৰু বমি হয় বোলে আচৰিত ধৰণৰ পোক বোলে আহিলে বোলে জাকে জাকে আহে হেনো ভয়হে লাগে পাই এইবিলাক গাঁওখনত সেই বহুত হাবি আছে হাবিৰ পৰা ক'ৰবাৰ পৰা পোক এবিধ আহিলে বোলে মানুহৰ ঘৰে ঘৰে বোলে ওলাইছে হেনো এতিয়া বৰ ডাঙৰ কথা হৈছে নহয় গাঁৱৰ পৰা ওলাই আহি যদি চহৰৰ ফালেও গুচি আহে ডাঙৰ কথা হ'ব আকৌ বগাইটো মুখখনত কি হ'লো এইবোৰ পৰিলি নে কি নাই পৰাও মোহন কাই ভেকুলী গাঁৱলৈ গৈছিল আজি চাচি চাবলৈ তাত সেই পোক এবিধে কামুৰিলে পোকবিধে এতিয়া কামুৰিলে মোৰ ৰাতিপুৱা শৌচ বমি তোক সেই পোকবিধে কামুৰিলে যেন পাইছোঁ যিবিধ পোকে কামুৰিলে মানুহৰ হাগনি আৰু বমি হয় আৰু এই বহুত তেনেকুৱা ধৰণৰ সেই পোক এবিধ ওলাইছে বোলে
তই সোনকালে যা ডক্টৰৰ ওচৰত যা। সেইবিধে কামুৰিলে। মই এতিয়াহে নিউজত চাইছোঁ একদম বৰলা মৌমাখি ৰকম এজাক আহিলে, আহি পেলানি গোটেই মুখে চুখে কামুৰি থৈ গুচি গ'ল নহয়। ভয়হে লাগিছে পাই। ভয় কৰিব নালাগে, ৰ পইচা কেইটামান দিছোঁ, তই ডক্টৰক দেখুৱাই আগে যা। সময়ত দেখুৱাই দে ডক্টৰক। দিয়ক পইচা কেইটামান দিয়ক। আপোনাৰ ওচৰলৈ সেইকাৰণে আহিছোঁ, আপোনাৰ ওচৰত থাকে যে পইচা। বৰ একদম দিগদাৰ হৈছে। ডক্টৰৰ ওচৰলৈ দৰৱ পাতিৰ কাৰণে পইচাই নাই যে সেইকাৰণে আহিলোঁ। ব'ল ঘৰৰ ভিতৰতহে আছে, মোৰ সেই পকেটত পইচা নাই। বৰ ভয়ানক পোক বিধ হৰমোহন দাই। যি দেখিলোঁ, যি ভয়ানক দৃশ্য, একদম কোলা জাক হিচাপেহে আহিছে পোকবিধ। কিছু আকৌ দেই, গাঁৱৰ মানুহবিলাকে কেনেকৈ আছে নাজানো আৰু লগালগ গাড়ীত উঠি গুচি আহিলোঁ। চবৰে ঘৰে ওলাইছে বুলি কোৱা শুনিছোঁ এবিধ পোকবিধ। হয়নে? তাকে নিউজত দেখিলোঁ নহয়, ভিডিঅ' এটা কোনোবাই কৰি থৈছিলে, ভয়ানক লাগিছে আকৌ। তই মুঠতে ভেকুলী গালে বিয়া হ'ব নোৱাৰ বুলিছোঁ, নোৱাৰ কথা সিমানেই। মা তুমি সদায় কিয় বাৰু নবীনৰ লগত লাগি থাকা, নবীনৰ ঘৰখনৰ কথা লাগি থাকা? যিখনহে আৰু জকাই চুকত ঘৰ, সেইদিনা গৈ পেলানি আৰু যি দেখিলোগৈ, ঐ একো পকা ঘৰ নহয়, কেঁচা ঘৰ এটাত সোমাই আছে। মাকজনী ওলাই আহিছে আৰু সেই মুখখন শুকানকৈ আৰু খাবলৈ নোপোৱা নিচিনা। মই বোলো আচৰিত আৰু এইখন ঘৰলৈকে বোলো মই বোলো জীয়াক পঠিয়াম নে? তই যে সঁচাকৈ দেই মানুহ বিচাৰি নাপালি আকৌ। অন্তৰ মিলিলেই হৈছে, দিল মিলি গ'লেই হ'ল। বাকী আমি নিজে কৰি মেলি খাম আৰু উন্নতিৰ পথলৈ যাম আৰু। নবীনে বিজনেছটো কৰিছেই। হয় বেছি মুখ নবজাবি হে, প্ৰেমে নোখোৱাই, পইচাহে খুৱাব, গম পাইছ নাই? প্ৰতিটো খোজতে পইচা আজিকালি যুগত, পইচা নহ'লে একো নাই। তাৰ ওপৰেঞ্চি আজি নিউজ এটা দেখিছোঁ, বোলে ভেকুলী গাঁৱত বোলে পোক এবিধ ওলাইছে। আৰু বোলে কামুৰিলে হেনো হাগনি আৰু বমি হয়, অৱস্থা বেয়া বোলে, গোটেই গাঁৱৰ মানুহ বোলে বেমাৰ হৈছে বোলে। সেইফালে যাব লাগে তোক, মৰগে যা গৈ পেলানি। মা তুমি অকল পইচা কাৰণে থাকিবা দেই। আৰু সেই পোকবিধ ওলাইছে, এতিয়া ওলাইছে আৰু পিছত মই যেতিয়া বিয়া হ'ম 2 বছৰৰ পিছত তেতিয়া এনেও নাথাকে পোকবিধ। ক'ত যাবগৈ পোকবিধ, ক'ত যাবগৈ? 2 বছৰৰ পিছত আৰু বাঢ়ি যাব সেইবিধ পোক। এজাক আহে বুলি কৈছে, গোটেই ঘৰৰ মানুহৰ ঘৰত বোলে সেই এজাক পোক ওলায়। সেইবোৰ 2 বছৰৰ পিছত আৰু বাঢ়ি যাব ৰ। ক'তনো এইবোৰ দেখা আৰু নিউজ চিউজ তুমিহে জানা আৰু দেই। কোনেনো কৈছে এইবোৰ চব মিছা কথা? একো মিছা কথা নহয়। এইবোৰ চব নিউজত ওলাইছে, ভিডিঅ' ওলাইছে, এটা কথা ক'বলৈ আহিছ। নিউজটো মেলি চাচোন এবাৰ। তেতিয়াহ'লে দেখোন নবীনৰ বেমাৰ হ'ব। নবীনক এইফালে মাতিয়ে দিব লাগিব টাউনৰ ফালে। সেইখন গাঁৱত আছে যে তাৰো হ'ব আৰু কথা ইমানহে, হাগনি আৰু বমি হয় বুলি কৈছে। মই নবীনলৈ এতিয়াই ফোন কৰিব লাগিব। ঘৰৰ যিখন অৱস্থা, কেঁচা ঘৰ দুৱাৰ, যৌতুক এটা দিলেও থ'বলৈ জেগা নাই সিহঁতৰ ঘৰত। সেইবোৰ মানুহে পাইছেগৈ আকৌ ওপৰেঞ্চি এতিয়া এইবোৰ বেমাৰ আহিছে পোকৰ পৰা। সেইবোৰত যাবলৈ লাগে তোক। যা মৰগে যা, এতিয়াই যাগে যা। মই যাওঁ এতিয়াই নবীনক ফোন কৰোঁগৈ, মোৰ বহুত টেনশ্যন লাগিছে পাই। এজনী একদম অন্ধ হৈ গ'ল প্ৰেমত দেই। প্ৰেম অন্ধ বুলি এনেই নকয় নহয়। এইবোৰ মূৰত একো নাই, কৈছোঁ একো নাই। ভূত ভৱিষ্যত চিন্তা কৰিব নোৱাৰা ছোৱালী এইবোৰ। কেনেকৈনো এৰুৱাওঁ এইটো নবীন বোলাটো সেই ব্ৰইলাৰ বেপাৰীটো পাই। মই মানে একদম ভাবি আৰু মোৰ সেই টোপনি সৰি গৈছে, কৈছোঁ নহয়। বেলেগ ফচালে আকৌ আমাৰ ঘৰ চাল যেন, ধনী ঘৰ বুলিয়ে ফচালে যেন পাইছোঁ। কিবা ককাই হ'লেও এইবাৰ এৰুৱাব লাগিব নবীনক। তাক মই কাপচৰ উধাম ৰ। মোৰ ছোৱালীজনী নি পেলানি সেই হাবিখনৰ মাজত সোমাব খুজিছে। ক'ত যে চাগে বাঁহনি তলৰ ৰাস্তাই নাই ক'বলৈ গ'লে। বন্ধুসকল লিখিছে ভেকুলী গাঁৱত, এই নবীনৰ গাঁওখনত এই কিবা পোক এবিধ ওলাইছে বোলে, গোটেই মানুহ বেমাৰ পেলাইছে বুলি শুনিছোঁ। তাকে ভয়হে লাগিছে বোলো। আমাৰ ছোৱালীজনী আকৌ তাৰ ল'ৰা এটাহে ভাল পায় নবীন। কিনো কমাই এইবোৰক, মাথা নাইকিয়া পৰিব। আপোনালোকে যদি আগলৈ কি হ'ল কি নহয় চাবলৈ বিচাৰিছে, চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বনাটো দবাই লওক। সেইটো দবালেহে লগে লগে আমাৰ খণ্ডবিলাক চাবলৈ পাব। এনেকৈ আমাৰ খণ্ডবিলাক চাই থাকিব, চাবলৈ নাপাহৰিব নেক্সট খণ্ডত কি হ'ল নহ'ল।